নমস্কাৰ জনাইছোঁ শ্ৰদ্ধা শিক্ষাগুৰুসকল যিসকলে ধপাত মুক্ত বিদ্যালয় পৰ্টেলত নিজৰ বিদ্যালয়ৰ সমূল্যায়ন বা ডটা প্ৰশ্নৰ উত্তৰ আপলোড কৰা নাই তেওঁলোকে কেনেদৰে লগ ইন কৰিব বা সাইন আপ কৰিব ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ লেটছ গো স্ক্ৰীন যিসকলৰ trophy.education.gov.in মোবাইল নাম্বাৰ ৰেজিষ্টাৰ বা সাইন ইন কৰা নাই তেওঁলোকে গুগল ক্ৰম ব্ৰাউজাৰত আহি trophy.education.gov.in ক্লিক কৰি ডাইচ কোড দিব বিদ্যালয়ৰ ডাইচ কোড দি আপোনালোকে এটা মোবাইল নাম্বাৰ দিব তাৰপিছত ক্যাপচা আই কৰি আপোনালোকে সাইন আপত ক্লিক কৰিব তেতিয়া আপোনালোকে কি কৰিব পাৰিব এটা পাসওয়ার্ড ক্ৰিয়েট কৰি ল'ব সেই পাসওয়ার্ড ক্ৰিয়েট কৰি ল'ব তাৰ পিছত আপোনালোকে পিছত লগ ইন কৰিব পাৰিব পাসওয়ার্ডৰ জৰিয়তেও বা আপোনালোকে সেন্ট ওটিপিৰ জৰিয়তেও লগ ইন কৰিব পাৰে এনেদৰে লগ ইন কৰাৰ পিছত আপোনাৰ ধপাত মুক্ত বিদ্যালয়ৰ বাবে দিয়া ডটা প্ৰশ্ন আৰু লগতে দুটা শৰ্ত সাপেক্ষ প্ৰশ্নৰ উত্তৰ আপুনি কৰিব লাগিব আপুনি আপোনাৰ বিদ্যালয়ৰ সমূল্যায়ন কেনেদৰে কৰিব মই বুজাই দিছোঁ যেনেকা আপোনাৰ বিদ্যালয়ত ধপাত মুক্ত বেনাৰ আছে যদি আছে এছ দি এটা বেনাৰ আপলোড কৰিব এনেদৰে আপলোড কৰিব প্ৰত্যেক প্ৰশ্নৰ উত্তৰ আৰু ফটো আপলোড কৰাৰ পিছত আপোনালোকে যেতিয়া ফাইনেল সাবমিট মাৰিব তেতিয়া আপোনাৰ বিদ্যালয়ত এনেকুৱা এটা এক্টিভিটি চাৰ্ট আহিব এই এক্টিভিটি চাৰ্টত আপুনি দেখা পাব আপোনাৰ বিদ্যালয় কিমান % ধপাত মুক্ত সকলোৱে শ্বেয়াৰ কৰিব নমস্কাৰ জনাইছোঁ শ্ৰদ্ধা শিক্ষাগুৰুসকল যিসকলে ধপাত মুক্ত বিদ্যালয় পৰ্টেলত নিজৰ বিদ্যালয়ৰ সমূল্যায়ন বা ডটা প্ৰশ্নৰ উত্তৰ আপলোড কৰা নাই তেওঁলোকে কেনেদৰে লগ ইন কৰিব বা সাইন আপ কৰিব ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ লেটছ গো স্ক্ৰীন যিসকলৰ trophy.education.gov.in মোবাইল নাম্বাৰ ৰেজিষ্টাৰ বা সাইন ইন কৰা নাই তেওঁলোকে গুগল ক্ৰম ব্ৰাউজাৰত আহি trophy.education.gov.in ক্লিক কৰি ডাইচ কোড দিব বিদ্যালয়ৰ ডাইচ কোড দি আপোনালোকে এটা মোবাইল নাম্বাৰ দিব তাৰপিছত ক্যাপচা আই কৰি আপোনালোকে সাইন আপত ক্লিক কৰিব তেতিয়া আপোনালোকে কি কৰিব পাৰিব এটা পাসওয়ার্ড ক্ৰিয়েট কৰি ল'ব সেই পাসওয়ার্ড ক্ৰিয়েট কৰি ল'ব তাৰ পিছত আপোনালোকে পিছত লগ ইন কৰিব পাৰিব পাসওয়ার্ডৰ জৰিয়তেও বা আপোনালোকে সেন্ট ওটিপিৰ জৰিয়তেও লগ ইন কৰিব পাৰে এনেদৰে লগ ইন কৰাৰ পিছত আপোনাৰ ধপাত মুক্ত বিদ্যালয়ৰ বাবে দিয়া ডটা প্ৰশ্ন আৰু লগতে দুটা শৰ্ত সাপেক্ষ প্ৰশ্নৰ উত্তৰ আপুনি কৰিব লাগিব আপুনি আপোনাৰ বিদ্যালয়ৰ সমূল্যায়ন কেনেদৰে কৰিব মই বুজাই দিছোঁ যেনেকা আপোনাৰ বিদ্যালয়ত ধপাত মুক্ত বেনাৰ আছে যদি আছে এছ দি এটা বেনাৰ আপলোড কৰিব এনেদৰে আপলোড কৰিব প্ৰত্যেক প্ৰশ্নৰ উত্তৰ আৰু ফটো আপলোড কৰাৰ পিছত আপোনালোকে যেতিয়া ফাইনেল সাবমিট মাৰিব তেতিয়া আপোনাৰ বিদ্যালয়ত এনেকুৱা এটা এক্টিভিটি চাৰ্ট আহিব এই এক্টিভিটি চাৰ্টত আপুনি দেখা পাব আপোনাৰ বিদ্যালয় কিমান % ধপাত মুক্ত সকলোৱে শ্বেয়াৰ কৰিব